ৱেলকাম টু মাই এনাডাৰ ব্লগ। তো খুৰী আৰু মই আজি অকণমান বজাৰলৈ গৈছিলোঁ। প্ৰথমে কিতাপৰ দোকানত সোমাই কিতাপৰ দোকানখন নিশ্চয় আপোনালোকে চিনি পাবই, বৰবজাৰ আৰু ঢাকাইপতিৰ মাজত আছে। এইখন মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ টাউনত, তেতিয়াৰ পৰা এইখন মোৰ চিনাকি আছিল, সেইবাবে খুৰীক তালৈকে লৈ গ'লোঁ। সঁচাকৈ খুৰা দুজন বহুত বেছিয়ে ভাল আছিল, মানে তেওঁলোকৰ ব্যৱহাৰ প্ৰতিও বহুত ভাল। খুৰীয়ে এখন কিতাপ বিচাৰিছিল, কিতাপখন নাপালে। তাত যি লাগে তাকে পাব আপোনালোকে। ইমান ধুনীয়া পানী বটল লিখিছেনে, আপোনালোকক মই দেখুৱাই দিছোঁ। তো জ্যামিতি বক্সকে ধৰে মানে কিতাপৰ দোকানত যিখিনি থাকিব লাগে সেইখিনি সকলোখিনি আছে। নাপাই পেলাই আমি খুৰী আৰু মই গৈ পালোঁগৈ মৰিগাঁও চেণ্টিগেট। এয়া দেখিছেনে, পুলিচ পইণ্টৰ ওচৰত আমাৰ নগাঁও আমাৰ গৌৰৱ এনেকৈ লিখা আছে। এখন উদ্যান হয়, ইয়াত মানে বহুত বেছি ধুনীয়াকৈ আছে। জৱাহৰলাল নেহৰুৰ মূৰ্তি বনাই থৈছে আৰু কিবা কিবি আছে আৰু ভিতৰত যিমানখিনি পাৰোঁ দেখুৱাইছোঁ। ইফালে নেহেৰুবালি যায়, এনেকৈ কিবা মানে এইটো ট্ৰেফিক পইণ্ট, গোটেইখিনি আপোনালোকক মই দেখুৱাই দিছোঁ। ইমান বেছি ধুনীয়া কৰিলে, বহুত দিনৰ মূৰত আহিছোঁ আৰু লগতে দুখন দলং। এইটো আকৌ টিভি চাওক, ৱাল টিভি নিচিনা যিটো লগাই দিছে। ইয়াত বিভিন্ন কিবা কিবি ওলাই আছে দেই। খুৰীয়ে কৈ আছে আজিকালি যে কি নোলায় আৰু তো সেয়া ধুনীয়াকৈ মই দেখুৱাই দিছোঁ। কাপোৰো ওলাই গৈছে। তাৰপিছত এয়া লাহে লাহে আমি দলঙৰ কাষে কাষে আহি আছোঁ। আমি চাৰিওফালে গাড়ী, ইমান বেছি ভাল লাগিছে। আবেলি সুন্দৰ এটা পৰিৱেশ। এয়া দেখিছেনে, ইফালে পুৰণা সেতু, কি ধুনীয়াকৈ তাল বজাই আছে, নাচনীয়ে নাচি আছে, ঢোল বজাই আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন অপেনিং কৰিছিলেহি। ইমান বেছি ধুনীয়া লাগিছে। দুখন দলং যেতিয়া ওপৰেদি খোজকাঢ়ি গৈ আছোঁ, সঁচাই মানে পৰিৱেশটো বহুত এটা মানে সুন্দৰ পৰিৱেশ লাগিছিল। ইফালে আবেলি হৈছে যিহেতুকে চাৰিওফালে মই দেখুৱাই দিছোঁ। এখন কলং হয়, পুঠা কলং, কলংখনো মই দেখুৱাই দিছোঁ আপোনালোকক। মানে আবেলি টাইমত সঁচাকৈ বিৰাট বেছি ভাল হৈছে। এইফালে বোলে লাভাৰ ব্ৰিজ বনাই আছে, অকণমান দেখুৱাই দিছোঁ মই। মানে এতিয়ালৈকে বনাই হোৱা নাই, যিমানখিনি পাৰোঁ দেখুৱাই দিছোঁ মই। বহুত দিনৰ মূৰত ইফালে আহিলোঁ। আজি বোলো খুৰীক ক'লোঁ খোজকাঢ়িয়ে যাওঁ বোলো। তো সেয়া খুৰী আৰু মই খোজকাঢ়ি আহি আছোঁ। ইয়াত ইমান বেছি ধুনীয়াকৈ মানে পেইণ্টিং কৰিছে চাওক। এয়া আমাৰ অসমৰ সম্পদ কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত নহয় জানো। ইমান ধুনীয়াকৈ গঁড়টো আঁকি থৈছে। কিছুমান মানুহে বহুত বেছি লেতেৰা কৰে, কিন্তু যিসকলে এই পেইণ্টিং কৰে বহুত কষ্ট হয় ৰ'দ বৰষুণত তিতি হ'লেও তেওঁলোকে ইমানখিনি কষ্ট কৰিছে। সঁচাকৈ বিৰাট ধুনীয়া লাগিল উৰণীয়া সেতুখন। চাওক কিমান বেছি ধুনীয়া লাগিছে। ইয়াত বহুত ধৰণৰ বিভিন্ন ধৰণৰ পেইণ্টিং কৰিছে, যিখিনি মই নাজানো, যিমানখিনি পাৰোঁ কৈছোঁ। আহি সোণাৰীৰ দোকানত সোমালোঁ, এইখনত নাই মানে বস্তুটো বিচাৰি নাপালোঁ। সেইমতে আকৌ গৈ পেলাই মৰিগাঁও চেণ্টিগেটৰ ওচৰত দুখন আছিল, তাতে এখনত সোমালোঁ। দীপক জুৱেলাৰী বুলি কয় এইখন। গৈ পেলাই দাদাজনৰ লগত মানে কথা পাতিলোঁ আৰু কি লাগিব কি নালাগিব সকলোখিনি পাতিলোঁ। আচলতে মানে মই এডাল চেইন চাব আহিছিলোঁ, এযোৰ খাৰু চাব আহিছিলোঁ ৰূপৰ। তো মানে মোৰ বেটাৰ কাৰণে চাবলৈ আহিছিলোঁ। তো মই খাৰু দুযোৰ নল'লোঁ, চেইনডালেই ল'লোঁ। এয়া 3টা লকেট মোক উলিয়াইছে, কোনটো নল'ম ভাবি মই ল'লোঁ ৰাধা কৃষ্ণৰ লকেট, যিহেতুকে ভগৱানৰ নহয় জানো। সেয়া কথামতে কাম কৰি চেইনডালো লৈ আহি গ'লোঁ আমি বজাৰলৈ। আকৌ আহি পেলাই সেই কিতাপ নাপাইছিলোঁ যে বুলি কৈছিলোঁ, আকৌ বেলেগ এখন দোকানত কিতাপ কিনিলোঁ। মোৰ বেটাৰ কাৰণেও ল'লোঁ চক পেঞ্চিল নহয়, মাটি পেঞ্চিল লৈছিলোঁ আৰু এখন কিতাপ লৈছিলোঁ। মানে অন্নপ্ৰসন্নৰ নিয়ম কৰিম মই কাইলৈ, সেইবাবে এইখিনি বস্তু আনিলোঁ। তাৰপিছত এইফালে দেখিছেনে, আমাৰ যিটো আমাৰ মানে ষ্টেট বেংক, তাৰ লগতে এয়া গায়ন বায়ন ধুনীয়াকৈ সজাই থৈছে। সঁচাই বিৰাট বেছি ধুনীয়া লাগিছিল। মানে দেখা পাইছে নহয় ভিডিঅ'টোত, মানে সন্ধিয়াৰ পৰিৱেশটো ইমান বেছি ধুনীয়া লাগিল। টাউনখনলৈ গৈ বহুত দিনৰ মূৰত গৈছোঁ। এইটো আমাৰ ষ্টেট বেংক নগাঁৱৰ। সেয়াও অকণমান দেখুৱাই দিছোঁ। দেখুৱাবলগীয়া নহয় আপোনালোকক আচলতে, কিন্তু অকণমান এনেই দেখুৱাই দিলোঁ আৰু। তাৰপিছত আহি এয়া পাই গ'লোহি আমাৰ নগাঁৱৰ যিটো ডাঙৰ ঘড়ী আছে সেই ঘড়ীটোৰ ওচৰত পাই গ'লোঁ। ঘড়ীটো মই অকণমান দেখুৱাই দিছোঁ, কাৰণ সেই ঘড়ীটো বহুত বেছি ভাল লাগে আমাৰ নহয় জানো। ইমান চাওক মানে লাইটিংবিলাক কিমান ভাল লাগিছে বজাৰত। এতিয়া এইখিনি ঢাকাইপতি হয়। তাৰপিছত আহি গ'লোঁ মই বেটাৰ ধুতি পাঞ্জাবী ল'বৰ কাৰণে। মই চিম্পুল এযোৰে লৈছোঁ, বিশেষ
দাম দিও লোৱা নাই, যিহেতুকে সৰু আৰু এদিনৰ কাৰণে পিন্ধাম তাক মই। সেয়া লোৱাৰ আগতে চেণ্ডেল চাইছিলোঁ, মোৰ পচন্দ নহ'ল চেণ্ডেলকেইযোৰ, গৰমত সি পিন্ধিব নোৱাৰিবৰ কাৰণে মই নল'লোঁ। এয়া ধুতি পাঞ্জাবী লৈ ল'লোঁ। আচলতে মই সেইখন ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে ফোন আহি গ'ল মোৰ সেইবাবে। তাৰপিছত আহি এয়া পাই গ'লোহি কাঁহ-পিতলৰ দোকান। মই মানে পায়স খুৱাবৰ কাৰণে বাতি ল'লোঁ। বাতি মই নল'লোঁ, বানবাতিকে ল'লোঁ এটা। লৈ এইখন আছিল তপোধন ভৰালী, আপোনালোকে নিশ্চয় চিনি পায়। চাওক জীৱজন ইমান বেছি ধুনীয়া লাগিছে, কি ক'ম আৰু। ডাঙৰ শৰাই এখনো তেওঁলোকে থৈ দিছে ফ্ৰণ্টতে, আৰু ইয়াত যিমান যি লাগে আপোনালোকে সকলো পাই যাব। তো মই বেটাৰ কাৰণে প্ৰথমে চামুচ এখনে গ্লাছ এটাই ল'লোঁ। গ্লাছটো দেখিছে নহয় ইমান বেছি ধুনীয়া। তাৰপিছত এয়া বাতিটো লৈ আহিলোঁ আকৌ অকণমান আগলৈ বৰবজাৰত এয়া কাপোৰ কিনিলোঁ তাৰ কেইযোৰমান এতিয়া গৰমত পিন্ধিবৰ কাৰণে। তাৰপিছত এয়া আহি গ'লোঁ বেকাৰীলৈ। বেকাৰীত মানে পেটিছ ল'লোঁ, মই পেটিছ খাই ভাল পাওঁ সেইবাবে পেটিছ ল'লোঁ। তাৰপিছত মিঠাই অলপ ল'লোঁ, তাৰপিছত ভুজিয়া ল'লোঁ, তাৰপিছত এনেকৈ ল'লোঁ কিবাকিবি, কাটা বিস্কুটো ল'লোঁ। সকলোখিনি মই আপোনাক দেখুৱাম, যিমানখিনি বাৰু দেখুৱাই আছোঁ। ইয়াত চাওক ইমান ধুনীয়া লাগিছে মিঠাইখিনি দেখি। মই 10 টকা দি বুন্দিয়া লাড়ু এটাও লৈছিলোঁ দেই, খাম বুলি, কেনেকুৱা লাগে খাই চাওঁ। মানে বহুত বেছি চফ্ট আছিল, ভাল লাগে। তো ফাইনেলি ঘৰ আহি পাই গ'লোঁ। খুৰী আৰু মই আহোঁতে আহোঁতে আন্ধাৰে হ'ল। চাওক বেটা আৰু মই মানে কেনেকৈ কথা পাতি আছোঁ, ই মানে ইমান কথা পাতিছে মোৰ লগত, মানে অথনিৰ পৰা যিহেতুকে মোক পোৱা নাছিল, তাৰ ইমান চিঞৰ বাখৰ নহয়, মানে কি ক'ম আৰু আপোনালোকক। সুধি আছে ক'ত গৈছিলা চাগে, নহয় জানো, এনে কথা ক'ব পৰাহেঁতেনতো সুধিলেহেঁতেন। সেয়া ভুজিয়া আৰু মিঠাই আনিলোঁ, মই নাখাওঁ সেয়া, মই বেয়া পাওঁ মিঠাই খাই। নিমকি, বিস্কুট, লাড়ু এনেকৈ কিবাকিবি দি মই চাহকণ খাই ল'লোঁ। তো এয়াই আছিল আজিৰ মোৰ ব্লগ। তো কেনেকুৱা পালে জনাব, লাষ্টত তাৰ ফটোকপি মই লগাই দিছোঁ দেই।